মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো বৈচিত্ৰ্যময় অসমৰ অন্তৰ্গত এটি পাঠ, সেইটো হৈছে কাৰ্বি সকল। ছাত্ৰ-ছাত্ৰী সকল, মই ইতিমধ্যে নৱমমান শ্ৰেণীৰ অসমীয়া সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ ভিডিঅ'সমূহ তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি মোৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। আহা আজি বৈচিত্ৰ্যময় অসমৰ কাৰ্বি সকলৰ বিষয়ে জানো আহা। ১ নম্বৰ কুৱেশ্যনটো আছে, কাৰ্বি সকলক অসমৰ কলমবাজ বুলি কোনে কৈছে? উত্তৰ, বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বি সকলক অসমৰ কলমবাজ বুলি কৈছে। ২ নম্বৰ কুৱেশ্যনটোলৈ আহিছো, কাৰ্বি সকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে লিখা। উত্তৰ, কাৰ্বি সকলৰ যিসকল পুৰুষ আছে তেওঁলোকে আঠুমুৰীয়া, পে চেলেং, ছয় হংথৰ, ছয় ইক, ছয় নখ, পহ আদি পৰম্পৰাগত সাজ পৰিধান কৰে। তাৰোপৰি ডেকাসকলে চেপান, আবু নামৰ প্ৰায় ৩ ইঞ্চি বহল আৰু ৬ ফুট দীঘল দুয়োমূৰে কৰিৰে সম্বলিত এবিধ কলা কাপোৰ পৰিধান কৰে। কাৰ্বি নাৰীসকলৰ পৰম্পৰাগত সাজপাৰ হ'ল পিনি, পেকক আৰু ওৱানকক। তাৰোপৰি পে চেলেং, পে খনজাৰী, পে চাৰ্পি আদিও পৰিধান কৰে। কাৰ্বিসকলৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা। তোমালোকৰ ৩ নম্বৰ কুৱেশ্যনটো। উত্তৰ, কাৰ্বিসকলৰ উৎসৱ পাৰ্বণৰ ভিতৰত পেং হেমফু, ৰংকেৰ, ছজুন আদি প্ৰধান। পেং হেমফু হ'ল ঘৰুৱা উৎসৱ। এই উৎসৱত ৰিং আলং, বুই চম আৰু পেং নামৰ ৩টা পূজা বছৰৰ আৰম্ভণিতে কৰা হয়, যাতে বছৰটোত কোনো ধৰণৰ অপায় অমংগল নহয়। ছজুন উৎসৱ প্ৰতি বছৰে উদযাপন কৰা নহয়। ৪, ৫ বা ৯ বছৰৰ মূৰে মূৰে এই উৎসৱ পালন কৰা হয়। ৰংকেৰ উৎসৱ গাঁৱৰ উৎসৱ, বছৰৰ আৰম্ভণিতে এই উৎসৱ পালন কৰা হয় আৰু উপাস্য দেৱতাৰ সন্তুষ্টিৰ বাবে পূজাৰ বেদীত জীৱ-জন্তু উৎসৰ্গা কৰা হয়। ৪ নম্বৰ কুৱেশ্যনটোলৈ আহিছো, কাৰ্বিসকলৰ মূল ফৈদ কেইটা কি কি? উত্তৰ, কাৰ্বিসকলৰ মূল ফৈদ ৫টা, সেইকেইটা হৈছে টি-মুং, তেৰং, তেৰাং, ইং-হি আৰু ইং-তি। ৫ নম্বৰ কুৱেশ্যনটোলৈ আহিছো, কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজপাৰ তথা অলংকাৰৰ নাম লিখা। উত্তৰ, কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা সাজপাৰবোৰ হৈছে পিনি, পেকক আৰু বানকক। তাৰোপৰি পে চেলেং, পে খনজাৰী, পে চাৰ্পি আদিও পৰিধান কৰে তেওঁলোকে। কেঁচুৱাক বুকুচাত ল'বৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰা কাপোৰবিধৰ নাম হ'ল পিবা। কাৰ্বি নাৰীসকলে পৰিধান কৰা অলংকাৰবোৰ হৈছে লেক হিকি, নথেংপি, ন-নাংপ, ন-জাংচাই, লেক ৰুবে, লেক পাংখাৰা, লাং আব, ৰুই পাংখাৰা, ৰুই পাহু ইত্যাদি। ৬ নম্বৰ চমুটোকা লিখা। ক চেমচন চি ইটিং। উত্তৰ, চেমচন চিং ইটিং হ'ল কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত জন্মগ্ৰহণ কৰিছিল। ১৯১৬ চনত গোলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৩ চনত চিলেটৰ মুৰাৰী চান্দ কলেজৰ পৰা সুখ্যাতিৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাৰ্বি জাতিৰ প্ৰথম স্নাতক ৰূপে সুখ্যাতি অৰ্জন কৰে। তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৩৪ চনত ইংৰাজ চৰকাৰে তেখেতক নগাঁও জিলাৰ শিক্ষা বিভাগত উপ-পৰিদৰ্শক পদক নিযুক্তি দিয়ে। তেওঁ নিজে কেইবাখনো কাৰ্বি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত
অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায় তেওঁ লিখা পুথিকেইখন হ'ল বিতুচ আকিতাপ কালাখা আকিতাপ টেম্পুক আৰু ওপি পিছৰটো চমুটোকা হ'ল শামসী হানছে এজন লেখক কবি গীতিকাৰ উপন্যাসিক কথাছবি প্ৰযোজক ৰাজনীতিক সাহিত্যপ্ৰেমিক ব্যক্তি নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আৰ্হিকেনক গাঁৱত 1948 চনৰ এপ্ৰিল মাহৰ 18 তাৰিখে তেওঁ জন্ম হয় ভাষা সাহিত্যৰ বিকাশ আৰু উন্নতিৰ বাবে তেওঁ কেইবাখনো পুথি কাৰ্বি আৰু অসমীয়া ভাষাত প্ৰণয়ন কৰি প্ৰকাশ কৰিছিল সেইবোৰৰ ভিতৰত নাম তাই হাইমু কাৰ্বি পনৈ গীত সাবিন আলুন কুমনিন মুমিৰ এমুঠি কাৰ্বি কবিতা আৰু শ্বেৰ হন জেং নামৰ গ্ৰন্থ উল্লেখযোগ্য 1983 পৰা 84 চনত কাৰ্বি নামেত আমেৰ কাৰ্বি সাহিত্য সভা সাধাৰণ সম্পাদক 1984 পৰা 85 চনত সভাপতিৰ আসন অলংকৃত কৰে 1985 চনত বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হয় 1998 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখে এইজনা মহান ব্যক্তিয়ে ইহ সংসাৰৰ পৰা চিৰকালৰ বাবে বিদায় ল'লে কাৰ্বি ভাষা সাহিত্যৰ সাধক আৰু এজন পথ প্ৰদৰ্শক হিচাপে তেওঁৰ নাম আমাৰ সমাজত বা আমাৰ মাজত সদায় অমৰ হৈ থাকিব পিছৰটো চমুটোকা বল্লং তেৰাং কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি বলং তেৰাঙৰ জন্ম হয় 1909 চনৰ অক্টোবৰ মাহৰ 10 তাৰিখে নিহং লাংছ নামৰ ঠাইত তেওঁই কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্ৰদান কৰে তেওঁ মাত্ৰ 13 বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল তেওঁ লিখা বিভিন্ন কিতাপসমূহ হ'ল ৱৰ্ড বুক আদাম আচাৰ ৰুকা সেন হাইমু শ্বেৰ হংথম কাৰ্বি কপোচন কাৰ্বি ৰংজে আৰং আটেং বৰ্ণিং সাপ আনুন আৰু চাৰ লাম চাম 1973 চনত কাৰ্বি সাহিত্য সভাৰ তৰফৰ পৰা কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয় অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননি প্ৰদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন প্ৰদান কৰে এইজনা পুৰোধা ব্যক্তিয়ে সকলোকে এৰি 2001 চনৰ জুলাই মাহৰ 17 তাৰিখে ইহদিনা সম্বৰণ কৰে পিছৰটো চমুটোকা লংকাম তেৰণ উত্তৰ সুসাহিত্যিক লংকাম তেৰঙৰ জন্ম হয় 1932 চনত 1964 চনত মিকিৰ পাহাৰ জিলাৰ পৰিষদৰ জন সম্পৰ্কৰক্ষী বিষয়া পদত তেখেতে মনোনীত হয় তেওঁ কাৰ্বি আদৰ বাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদকো অলংকৃত কৰিছিল কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু 1986 চনৰ কামপুৰ অধিৱেশনত অসম সাহিত্য সভাৰ উপ সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল ৰচিত সংকলিত আৰু অনুদিত গ্ৰন্থ মুঠ 41খন তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ'ল বং কেছং তামা হিদি কিতাপ কিমি কাৰ্বি নামকুৰু কাৰ্বি জনগোষ্ঠী কাৰ্বি নামকুৰু লামচেং কাৰ্বি ভাষা পৰিচয় কাৰ্বি নাম তামচাম আদি ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ ভিডিঅটো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ